ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ৰৌগৈ বোলা গছপুলি নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে পাঠটি ভালদৰে পঢ়িছা আৰু বুজি পাইছা। তেনেহ'লে আহা প্ৰশ্ন উত্তৰসমূহলৈ। ১ নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। অৰ্থাৎ ইয়াত দুটা প্ৰশ্ন দিয়া আছে, তাৰ 4টাকৈ বিকল্প দিয়া আছে। ইয়াৰে যিটো শুদ্ধ হয় তাৰ বৃত্তটো পূৰ কৰিবলৈ কোৱা হৈছে। প্ৰথম প্ৰশ্ন, নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? ইয়াৰ বিকল্প 4টা হৈছে সুমনাই, মননে, ঋতুপনে নে আকাশীয়ে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মননে, অৰ্থাৎ গ নম্বৰ বৃত্তটো তোমালোকে পূৰ কৰিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে, সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াৰে 4টা বিকল্পৰ ক নম্বৰটো হৈছে গছৰ পুলিত পানী দিবৰ বাবে, শুকান গোবৰ গুৰি কৰিবৰ বাবে, গছৰ পুলি ৰুবৰ বাবে নে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে। ইয়াৰেও শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ, গছৰ পুলি ৰুবৰ বাবে। ২ নম্বৰ প্ৰশ্ন, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ এই যে ২ নম্বৰ প্ৰশ্নটো, দ্বিতীয় প্ৰশ্নটো আছে, সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গছৰ পুলি ৰুবৰ বাবে। ইয়াতে সুধিছে যে তুমি গ নম্বৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। এইটো সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো হ'ব সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ, খন্তি, হাতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিবৰ বাবে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। সেয়েহে গ, গছৰ পুলি ৰুবৰ বাবে উত্তৰটো শুদ্ধ। ৩ নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ফেৰেঙনি, প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল, খন্তি। ইয়াত ফেৰেঙনিৰ অৰ্থ হৈছে গছৰ দুটা ডালৰ সংযোগস্থল বা গছৰ ডাল। প্ৰদৰ্শনী, কোনো বস্তু বা কাৰ্যৰ দৃশ্য দেখুওৱা বা প্ৰদৰ্শন কৰা। জোপোহা, বহু ঠাল-ঠেঙুলি থকা এক চাপৰ গছ। বন মহোৎসৱ, গছপুলি ৰোৱা আৰু প্ৰতিপালন কৰা উৎসৱ। শীতল মানে হৈছে ঠাণ্ডা আৰু খন্তি মানে হৈছে মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। ৪ নম্বৰ প্ৰশ্ন, পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। অৰ্থাৎ তোমালোকৰ কিতাপতে এই প্ৰশ্নটোৰ উত্তৰ কৰিবৰ বাবে কিছু খালী ঠাই দিয়া আছে। তোমালোকে উত্তৰটো তাতে লিখিব পাৰা। এই প্ৰশ্নটোৰ উত্তৰটি হৈছে পাঠটোৰ দ্বিতীয় ছবিখনত সৰু গছৰ মূঢ়া এটাত লাগি থকা কাগজ ডোখৰত ৰং দিয়া আছে আৰু চকু মুখ আঁকি মানুহৰ মুখৰ আকৃতি এটাৰ নিচিনা দেখিবলৈ পোৱা গৈছে, য'ত নেকি ওপৰৰ কটা অংশটো ৰঙা ৰং দিয়া আছে, অৰ্থাৎ তেজ ওলোৱা যেন দেখা গৈছে, আৰু গছজোপা কাটোতে বৈ অহা আঠাবিলাকত ৰঙচুৱা ৰং দিয়া হৈছে। ইয়ে এইটোৱে বুজাইছে যে মানুহৰ নিচিনাকৈ গছৰো প্ৰাণ থাকে। গছ-গছনিবোৰেও দুখ যন্ত্ৰণা অনুভৱ কৰিব পাৰে। মানুহক যেনেকৈ কাটিলে তেজ ওলাই আহে, গছ-গছনিৰো আঠা ৰূপত দুখ যন্ত্ৰণাবোৰ ওলাই আহে। সেয়ে আমি গছ কটাটো অনুচিত, যিয়ে আমাক জীৱনদান দিয়ে। ৫ নম্বৰ প্ৰশ্ন হৈছে, ৫ নম্বৰ প্ৰশ্নত ক নম্বৰটো হৈছে মননে ছবিখন কিয় আঁকিছিল? অৰ্থাৎ মননে যিখন ছবি আঁকি আছিল, সেইখন ছবি কিয় আঁকিছিল সুধিছে। মননে ছবিখন বন মহোৎসৱৰ প্ৰদৰ্শনীত দিবৰ বাবে আঁকিছিল। অৰ্থাৎ বন মহোৎসৱত যিটো প্ৰদৰ্শনী হ'ব, তাত মননে ছবিখন উপস্থাপন কৰিব।
খ নম্বৰ প্ৰশ্ন, গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? উত্তৰ, মননে গছবিলাক আমাৰ আপোন মানুহৰ নিচিনা বুলি কৈ গছে ফুল দিয়ে, ফল দিয়ে আৰু শীতল ছাঁ দিয়ে বুলি কৈছে। গ নম্বৰ প্ৰশ্ন, আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? উত্তৰ, ৰঙা ৰংটোৱে কাটি পেলোৱা গছজোপাৰ যেন বুকু ফাটি তেজহে বৈ আহিছে সেইটো সূচাইছে, অৰ্থাৎ গছৰো প্ৰাণ আছে। খ নম্বৰ প্ৰশ্ন, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? অৰ্থাৎ বন মহোৎসৱৰ সামৰণি যিখন সভা হ'ব সেইখন ক'ত অনুষ্ঠিত হ'ব সেইটো সুধিছে। উত্তৰ, জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভাখন অনুষ্ঠিত হ'ব। ১ নম্বৰ প্ৰশ্ন, পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? উত্তৰ, পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। প্ৰশ্ন ছ, যাও আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? উত্তৰ হ'ব ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? অৰ্থাৎ মননে বন মহোৎসৱৰ প্ৰদৰ্শনী দিবলৈ যিখন ছবি আঁকি আছিল সেইখনে কি ভাৱ ফুটাই তুলিব বিচাৰিছিল তোমালোকক সুধিছে। উত্তৰ হ'ব, মননে ছবিখনৰ জৰিয়তে এইটো ভাৱ ফুটাই তুলিব বিচাৰিছে যে গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা। গছে আমাক ফুল দিয়ে, ফল দিয়ে আৰু শীতল ছাঁ দিয়ে। খ নম্বৰ প্ৰশ্ন, সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? উত্তৰ, সুমনাই শংকা কৰিছে যে গছ পুলিবোৰ ৰোৱাৰ পিছত সেইবোৰ যদি গৰু ছাগলীয়ে খাই পেলায় আৰু তাই অৰ্থাৎ শংকা কৰিছে যে গৰু ছাগলীয়ে ৰোৱা গছপুলিবিলাক খাই পেলালে কি হ'ব? তাইৰ এই শংকা ঋতুপনে ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাদাহঁতে জেউৰা দি বেৰি দিব বুলি কৈ দূৰ কৰিছিল। অৰ্থাৎ তাই যে ভয় খাইছিল যে গৰু ছাগলীয়ে গছপুলিবোৰ খাই দিব বুলি, তেতিয়া ঋতুপনে তাইক কৈছিল যে আমাৰ ক্লাবৰ যে নবীন দা, দীপ দাহঁত আছে তেওঁলোকে তাত জেউৰা দি বেৰি দিব, অৰ্থাৎ তেতিয়া গৰু ছাগলীয়ে খাব নোৱাৰে বুলি কৈ সুমনাৰ শংকাখিনি দূৰ কৰিছিল। গ নম্বৰ, মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? উত্তৰ, মননহঁতে ৩ মান বজাত গৈ সেন্দুৰী আমজোপাৰ তলতে গোট খোৱাৰ পৰিকল্পনা কৰিছিল। ৰোৱা পুলিবিলাকত পানী দিবলৈ মগ বাল্টি লৈ আহিবৰ বাবে মামুকণ, ৰিমজিম, আকাশীহঁতকো ক'ব দিছিল। কোৰ, খন্তি, হাতোৰাও লৈ আহিবৰ বাবে কৈছিল। ঋতুপনৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰো এমোনা লৈ আহিবলৈ মননে কৈছিল। ইয়াৰ পিছত ৭ নম্বৰ প্ৰশ্নটো হৈছে, কোনে কাক কি প্ৰসংগত কৈছে লিখা। ক নম্বৰ, আমাৰ মননহঁতে আমাৰ মানুকণহঁতে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। অৰ্থাৎ ইয়াতে এইখিনি কোনে কাক কি প্ৰসংগত কৈছে সুধিছে। উত্তৰ, আমাৰ মানুকণহঁতে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি এটা গান গাবগৈ নহয়, এইষাৰ কথা এইবুলি ঋতুপনে মননক কৈছিল। যেতিয়া মননে শনিবাৰে বন মহোৎসৱৰ সামৰণি সভালৈ স্কুলৰ বৰ্ণালী বাইদেৱে জিলা পুথিভঁৰাললৈ লৈ যোৱাৰ কথাটো কৈছিল। খ নম্বৰ, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। অৰ্থাৎ এইখিনি কথা কোনে
কাক কি প্ৰসংগত কৈছিল? উত্তৰ, এইবুলি মননে ঋতুপৰ্ণক কৈছিল যেতিয়া মননহঁতে গছপুলি ৰোৱাৰ পৰিকল্পনা কৰি আছিল গছৰ গুৰিত দিবৰ বাবে গোবৰৰ গুৰি আনিবলৈ কৈছিল। 8 নম্বৰ প্ৰশ্নটি দিছে তোমালোকক ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। ইয়াতে মালতী পেহীয়ে কি কৰিব বুলি কৈছিল? মালতী পেহীয়ে বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠিয়াইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰীয়ে পকা কল এথোকা পঠাই দিব। 9 নম্বৰটো চোৱা, নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ নাটকখনত যিসকলে ভাও লৈছে সেইসকলৰ নামসমূহ বিচাৰি এখন তালিকা বনাবা। তাৰপিছত ভাষা অধ্যয়নত চোৱা, যে কৈছে সেন্দুৰী আমজোপা আমাৰ চুবুৰীৰ সোঁমাজত আছে। আমাৰ চুবুৰীটো বৰ ধুনীয়া। মাণিক বৰদেউতাৰ ঠেলা গাড়ীখন ৰামদয়ালে চলায়। এই বাক্যকেইটাত আমি দেখিছোঁ যে আম জোপা বুলি কৈছোঁ, চুবুৰীটো বুলি কৈছোঁ আৰু ঠেলা গাড়ীখন বুলি কৈছোঁ। ইয়াত আমি আমখন বা চুবুৰী জোপা বা ঠেলা গাড়ীটো বুলি কোৱা নাই। এই যিবিলাক জোপা টো খন আছে এইবিলাক হৈছে নিৰ্দিষ্টবাচক প্ৰত্যয়। ইয়াৰ উপৰিও আৰু কিছুমান নিৰ্দিষ্টবাচক প্ৰত্যয় আছে। সেইবিলাক হৈছে জন, জনী, গৰাকী, তা, তি, কণ, কণী, খিলা, ছটা, ডাল, ডালি, খন, খনি, গছ, গছি, পাত, পাতি আদি। এই সকলোবিলাক হৈছে নিৰ্দিষ্টবাচক প্ৰত্যয়, যিয়ে শব্দৰ পিছত ব্যৱহাৰ হয় এটা নিৰ্দিষ্ট অৰ্থ বুজায়। এতিয়া 10 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 10 নম্বৰ প্ৰশ্নটো তোমালোকক এই নিৰ্দিষ্টবাচক প্ৰত্যয়বিলাক ক'ত কোনটো যোগ হ'ব সেইটো ক'ব দিছে। অৰ্থাৎ ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। তোমালোকে নিশ্চয় পাৰিবা ইয়াতে। যেনে ছবি দিছে, ছবি এইটো কি বুলি কৈছে? ছবিখন। তাৰপিছত কি হ'ব? আহঁতটো কি হ'ব? আহঁত জোপা। তাৰপিছত পুখুৰী হ'ব পুখুৰীটো। ছোৱালী কি হ'ব? ছোৱালীজনী। কাঠ কি হ'ব? কাঠ ছটা। অৰ্থাৎ ছবিখন, পুখুৰীটো, আহঁত জোপা, ছোৱালীজনী, কাঠ ছটা। 11 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখনত পূৰ কৰা। ইয়াত বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া 5টা ভাগত ভাগ কৰা আছে। তলত দিয়া শব্দকেইটাই কোনটো ভাগত পৰিব সেইটো তোমালোকক লিখিব দিছে। ইয়াৰে বিশেষ্য হ'ব, বিশেষ্যই যিহেতু নাম বুজায়, মনন, চুবুৰী, জেউৰা, চকু হ'ব বিশেষ্য পদত। বিশেষণ ধুনীয়া, ভাল। সৰ্বনাম তাই, সিহঁত, মই, আমি। অব্যয় হৈছে আৰু, যদি। ক্ৰিয়া দিওঁ, আহা। 12 নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল আৰু গছপুলি। ইয়াতে বাক্য ৰচনাসমূহৰ কিছু বাক্য মই লিখি দিছোঁ। তোমালোকে নিজৰ মতেও কিছুমান বাক্য বনাবলৈ চেষ্টা কৰিবা। প্ৰদৰ্শনী, বন মহোৎসৱৰ প্ৰদৰ্শনীত মননে এডাল গছৰ ছবি অংকন কৰি দিছিল। খেলপথাৰ, আমাৰ বিদ্যালয়ৰ খেলপথাৰত এখন সভা অনুষ্ঠিত হ'ব। ধৰণী, আমি আমাৰ ধৰণীখনক সেউজীয়া কৰি ৰাখিবৰ চেষ্টা কৰিব লাগে। পুথিভঁৰাল, জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভাখন অনুষ্ঠিত হৈছিল। গছপুলি, বন মহোৎসৱত আমাৰ গাঁৱত বিভিন্ন গছপুলি ৰোৱা হৈছে। 13 নম্বৰ প্ৰশ্নটো হৈছে পাঠ্যৰ পৰা যুৰীয়া শব্দবোৰ বাছি উলিওৱা। অৰ্থাৎ যুৰীয়া যিবিলাক শব্দ আছে, যেনে পাঠ্যত থকা যুৰীয়া শব্দবোৰ হৈছে ল'ৰা ছোৱালী, গৰু ছাগলী,
মগবাল্টি, কোৰকটাৰী, বুট নাৰিকল, ৰঙে ৰসে, ফুলে ফলে ইত্যাদি। জ্ঞান সম্প্ৰসাৰণ। জানি থওঁ আহা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নাটিকাখনৰ আৰম্ভণিতে থকা ঘোষক শব্দটোলৈ মন কৰিছানে? যিকোনো এটা বিষয় আনৰ সন্মুখত পৰিৱেশন কৰাৰ আগতে সেই বিষয়ে কিছু আভাস দিয়া হয়। এই আভাস দিয়া বা আঁত ধৰা ব্যক্তিজনক ঘোষক বুলি কোৱা হয়। সেইদৰে অংকীয়া ভাওনাটো সূত্ৰধাৰে ভাওনাৰ আৰম্ভণিতে আৰু মাজে মাজে দৃশ্যসমূহৰ চমু বিৱৰণ দাঙি ধৰে। 14 নম্বৰটো হৈছে ৰৌগৈ বোলা গছপুলি শীৰ্ষক নাটিকাখনি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী লগ হৈ অভিনয় কৰা। অৰ্থাৎ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে লগ হৈ এইখন নাটক পৰিৱেশন কৰিবা। 15 নম্বৰটো হৈছে নাটিকাখনত মানুহকনে গোৱা গীতটিত বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দটি বহুৱাই গীতটি গাওঁ আহা। অৰ্থাৎ ইয়াতে বেঙেনাৰ সলনি বাদাম আৰু আলু বুলি কৈ পেলাই গীতটো গাব দিছে। তোমালোকে এই গীতটি শব্দটো সলনি কৰি পেলাই গানটো গাবা। ইয়াৰ 16 নম্বৰ প্ৰশ্নটো হৈছে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পিছত সুমনাহঁতে অন্য ধৰণৰ সংলাপ ক'ব পাৰিলেহেঁতেন লিখা। অৰ্থাৎ নাটকত যিকেইটা সংলাপ আছে সেই সংলাপখিনিৰ নকৈ বেলেগকেও ক'ব পাৰিলে হয়। অৰ্থাৎ তুমি নিজৰ ভাষাৰে সেই সংলাপ কিছুমান বনাবা আৰু সুমনাই যেনেকৈ কৈছিল তেনেকৈ নিলিখি তোমাৰ নিজৰ ভাষাৰে সজাই পৰাই লিখিবা। সোতৰ নম্বৰটো হৈছে বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা। অৰ্থাৎ বন মহোৎসৱৰ সম্পৰ্কে তোমালোকক এটা দফা লিখিব দিছে। ইয়াৰে উত্তৰটো হৈছে বন মহোৎসৱত গছ ৰোপণ কৰা হয়। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। 1950 চনত কানায়ালাল মুন্সীয়ে এই উৎসৱটি আৰম্ভ কৰিছিল। ভাৰতীয়সকলক বৃক্ষৰোপণৰ প্ৰতি উৎসাহিত কৰায়েই এই মহোৎসৱৰ অন্যতম লক্ষ্য। বৃক্ষৰোপণৰ জৰিয়তে খাদ্যৰ সমল বৃদ্ধি, পশুৰ বাবে আশ্ৰয় আৰু খাদ্য যোগান, খৰাং হ্ৰাস আৰু ভূমিস্খলন ৰোধ কৰা হয়। সাধাৰণতে ঘৰ, আৱাসগৃহ, কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ত বৃক্ষ ৰোপণ কৰি এই উৎসৱ পালন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। নিশ্চয় তোমালোকে প্ৰশ্ন উত্তৰসমূহ ইয়াৰ পৰা কৰিব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই অকণমানো উপকৃত হৈছে বুলি ভাবিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।